আপুনি কেতিয়াবা ভাবি চাইছেনে আমি মন্দিৰত সোমোৱাৰ লগে লগে ঘণ্টা কিয় বজাওঁ? বহুতে কয় এয়া ভগৱানক জগাই দিয়াৰ নিয়ম। কিন্তু ইয়াৰ আঁৰত আছে এক গভীৰ বিজ্ঞান আৰু ৰহস্য। সেইবোৰ কি কি জানো আহক। ঘণ্টাৰ প্ৰথমটো ৰহস্য হ'ল আমাৰ মগজু। যেতিয়া আমি মন্দিৰৰ ঘণ্টা বজাওঁ তাৰ পৰা সৃষ্টি হোৱা শব্দই আমাৰ মগজুৰ সোঁ আৰু বাওঁফালৰ অংশ দুটাক একলগ কৰি সক্ৰিয় কৰি তোলে। এই শব্দই এটা তীব্ৰ প্ৰতিধ্বনি সৃষ্টি কৰে, যিটো অতি কমেও 7 ছেকেণ্ড পৰ্যন্ত আমাৰ কাণত বাজি থাকে। এই 7 ছেকেণ্ডত আমাৰ শৰীৰৰ 7টা হিলিং চেণ্টাৰ সক্ৰিয় হৈ পৰে আৰু মগজু সম্পূৰ্ণ শান্ত হৈ পৰে। দ্বিতীয়টো কাৰণ হ'ল নেতিবাচক শক্তি দূৰ কৰা। মন্দিৰৰ ঘণ্টা বিশেষ ধাতুৰ সংমিশ্ৰণত তৈয়াৰ কৰা হয়, যেনে কেডমিয়াম, চি, তাম, দস্তা আৰু নিকেল। ইয়াৰ পৰা নিৰ্গত হোৱা শব্দ তৰংগই বায়ুমণ্ডলত থকা ক্ষতিকাৰক বেক্টেৰিয়া আৰু ভাইৰাছ ধ্বংস কৰে বুলি বৈজ্ঞানিকভাৱে প্ৰমাণিত হৈছে। সেয়েহে ঘণ্টাই কেৱল আধ্যাত্মিক নহয়, পৰিৱেশটো বিশুদ্ধ কৰি ৰাখে। তৃতীয় কাৰণটো, অতি গুৰুত্বপূৰ্ণ মন্দিৰত প্ৰৱেশ কৰাৰ সময়ত আমাৰ মনটো বহুতো চিন্তাৰে ভৰি থাকে। ঘণ্টাৰ সেই তীব্ৰ শব্দই আমাৰ মনৰ সকলো অলাগতিয়াল চিন্তা মুহূৰ্ততে আঁতৰাই পেলায় আৰু আমাক বৰ্তমান মুহূৰ্তত উপস্থিত কৰায়। ফলত আমি ভগৱানৰ সন্মুখত সম্পূৰ্ণ মনোযোগেৰে প্ৰাৰ্থনা কৰিব পাৰোঁ। এতিয়াৰ পৰা যেতিয়াই মন্দিৰৰ ঘণ্টা বজাব, মনত ৰাখিব আপুনি কেৱল নিয়ম পালন কৰা নাই, নিজৰ মগজু আৰু স্বাস্থ্যৰ বাবেও এক বিজ্ঞানসন্মত কাম কৰিছে। আপুনি মন্দিৰলৈ গ'লে ঘণ্টা বজাইনে আমাক কমেণ্ট কৰিব আৰু এনেধৰণে ভিডিঅ' পাবৰ বাবে আমাৰ চেনেল চাই থাকিব, লগতে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব।